স্বাধীনতা ৭৭ বছৰ পাৰ হৈ গ'ল, কিন্তু অনুসূচিত জাতি আৰু জনজাতিৰ পৰা সংৰক্ষণ ব্যৱস্থাটো কটন কৰা নহ'ল। বৰঞ্চ অনুসূচিত জাতি আৰু জনজাতিসকলৰ উন্নয়ন আৰু কল্যাণ সমপৰ্যায় নোহোৱাৰ বাবে বা কোৱান্টিটেটিভ ডাটা কালেকশ্যন কৰিব নোৱাৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰতি 10 বছৰৰ মূৰে মূৰে সংসদৰ মজিয়াত আমাৰ সংৰক্ষণ ব্যৱস্থা সম্প্ৰসাৰণ কৰি আহিছে, যি কথাটোৱে অনুসূচিত জাতিৰ সংগঠন হিচাপে আমাকো মনত দুখ দিয়ে। কাৰণ আমি ভাবোঁ আমাৰ উন্নয়ন বা উত্তৰণৰ মানদণ্ড তেতিয়াহে নিৰূপণ হ'ব যেতিয়া সংৰক্ষণ ব্যৱস্থাটো পৰ্যালোচনা হ'ব, সংৰক্ষণ ব্যৱস্থাটো বিলুপ্তি কৰাৰ এটা চিন্তা চৰ্চা কৰিব। যে কি নহওক, আপোনালোক সকলোৱে জনা কথা এইবিলাক। তথাপিতো বৰ্তমান সময়ত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগটোৱে অসমত 1993 চনৰ 13 ছেপ্টেম্বৰ তাৰিখৰ পৰা অন্যান্য পিছপৰা শ্ৰেণী মৰ্যাদাপ্ৰাপ্ত কেওট সম্প্ৰদায়ক অনুসূচীভুক্তকৰণ কৰিবলৈ বা অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিবলৈ উঠি পৰি লাগিছে। যি সময়ত সমাজৰ অস্পৃশ্যতা আছিলে, বৈষম্য আছিলে, যি সময়ত আমি নিম্ন স্তৰৰ মানুহসকলক অনুসূচীভুক্ত কৰা হৈছিলে, তাৰ বহু বছৰ পূৰ্বে ইতিহাসে যেতিয়াৰ পৰা ঢুকি পাইছে তেতিয়াৰ পৰা আমি ক'ব পাৰোঁ, তথ্যভিত্তিকভাৱে ক'ব পাৰোঁ, আজি যিসকল কেওটে বা যি সম্প্ৰদায় অনুসূচীভুক্ত হ'বলৈ তেওঁলোকে উঠি পৰি লাগিছে, তেওঁলোকে যেতিয়া সমাজৰ অস্পৃশ্যতা বৈষম্যই আমাক আৱৰি ধৰিছিলে, অনুসূচিত মানুহবিলাকক মানে অস্পৃশ্যতা চকুৰে চাইছিলে, চুব বিচৰা নাছিলে বা হিন্দী আছিলে, উচ্চ বৰ্ণ নিম্ন বৰ্ণৰ বিভাজন, তেতিয়া কেওটসকলে এই অস্পৃশ্যতাৰ কবলৰ পৰা ভয়ত লেই চেই হোৱাৰ ভয়ত তেওঁলোকে নিজকে উন্নত জাতিলৈ ৰূপান্তৰ কৰি কৈৱৰ্তৰ পৰা কেওটলৈ আহিলে। অৰ্থাৎ কৈৱৰ্ত অৰ্থটোৱে হ'ল যে যি আমাৰ মৎস্যবৃত্তিৰ লগত জড়িত, যি আমাৰ মাছ আৰু পানীৰ লগত জড়িত, সেই কৈৱৰ্তৰ পৰা তেওঁলোকে নিজকে উত্তৰণ ঘটাই তেওঁলোকে কেওট হৈ গ'ল।